ৰাভা হাছং পৰিষদৰ বিতৰ্ক যেন সীমাহীন। ৰাভা হাছঙত নথকাৰ সিদ্ধান্ত ৩১২খন বড়ো গাঁৱৰ বকুত সমূহীয়াভাৱে ঘোষণা, ৰাজ্যৰ মুখ্যমন্ত্ৰীকো মিছলি আখ্যা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছঙত বসবাস কৰা বড়ো ৰাইজক প্ৰতাৰণা কৰিছে। বড়োসকলৰ সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ বাবে ধিক্কাৰ দি আজি বকুত আয়োজন কৰে সভা। উল্লেখ্য যে বড়োসকলৰ সক্ৰিয়তা ৰক্ষা আৰু সামগ্ৰিক বিকাশৰ বাবে কাম কৰি অহা জাতীয় সংগঠন কামৰূপ গোৱালপাৰা বড়ো সমন্বয়ৰক্ষী সমিতিৰ আজি বকুত অনুষ্ঠিত হয় বিশেষ কাৰ্যকৰী সভা। সভাত সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বিজয় স্বৰ্গীয়াৰী আৰু সাধাৰণ সম্পাদক অচিন্ত বসুমতাৰীয়ে জনোৱা মতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত বসবাস কৰা ৩১২খন বড়ো সম্প্ৰদায়ৰ লোক বসতি প্ৰধান গাঁৱৰ ভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। কিন্তু চৰকাৰে আৰু ৰাভা হাছং পৰিষদে বিষয়টো গুৰুত্ব দিয়া নাই। সম্প্ৰতি উক্ত গাঁওকেইখন ৰাভা হাছং পৰিষদৰ পৰা কৰ্তন হোৱাটো বিচাৰে সমন্বয়ৰক্ষী সমিতিয়ে। আনহাতে উক্ত ৩১২খন বড়ো গাঁও ৰাভা হাছঙৰ পৰা কৰ্তন কৰি বড়ো কছাৰী উন্নয়ন স্বায়ত্তশাসিত পৰিষদত চামিল হোৱাৰ কথা ঘোষণা কৰে। সেয়ে বিষয়টো অতি শীঘ্ৰেই সমাধানৰ বাবে সৌহাৰ্দ্যপূৰ্ণ আলোচনা বিচাৰিছে সমন্বয়ৰক্ষী সমিতিয়ে। নিউজ এক্স ৰিপৰ্ট লুইতপৰীয়া ভইচ। আৰু চাউথ কামৰূপৰ যিমানবিলাক বড়ো সংগঠন এইবিলাকক লৈ এটা বড়ো কোৰ্চন কমিটি আছে। তাৰে আজি আমাৰ যোৱা মাৰ্চ মাহত নতুন কমিটি হৈছিলে। আজি আমাৰ নতুন কমিটিৰ প্ৰথম এক্সিকিউটিভ মিটিং, আৰু এই এক্সিকিউটিভ মিটিঙত আমাৰ গোটেইখিনি বিষয়ববীয়া আৰু সংগঠনৰ মুৰব্বীসকল আহিছে। আমি আজি বিশেষভাৱে মুখ্যমন্ত্ৰীয়ে যোৱা ৰাভা হাছং নিৰ্বাচনৰ আগত আমাক এটা কথা দিছিলে যে ৰাভা হাছঙৰ নিৰ্বাচনৰ পিছতেই বড়ো প্ৰধানৰ লগত আলোচনা কৰি আমাৰ সমস্যাটো সমাধান কৰি দিম বুলি কথা দিছিলে। কিন্তু আমি ইতিমধ্যে মুখ্যমন্ত্ৰীক টাইম এপইণ্টমেণ্ট বিচাৰি আমি চিঠি প্ৰেৰণ কৰিছোঁ। তেখেতে বৰ্তমান টাইম এপইণ্টমেণ্ট দিয়া নাই। গতিকে আমি মুখ্যমন্ত্ৰীৰ লগত অতি সোনকালে আলোচনাৰ কাৰণে পোষকতা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আমাৰ এপ্লিকেশ্যন মতে যাতে তেখেতে অতি সোনকালে আমাক টাইম এপইণ্টমেণ্ট দি আমাৰ লগত আলোচনা কৰি আমাৰ সমস্যা সমাধান কৰে। তাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। কি বিষয়লৈ আলোচনা কৰিব মুখ্যমন্ত্ৰীৰ লগত? বিশেষভাৱে ৰাভা হাছঙৰ তথা ৩১২খন যিটো বড়ো গাঁও, সেই বড়ো গাঁওটোত আমি BKWC ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি ৰাভা হাছঙত নাথাকোঁ। ৰাভা হাছঙত যদি আমি থাকিব লাগে কেনেকৈ থাকিম, ইয়াৰ ওপৰত আমাৰ বিকল্প কি আলোচনা মুখ্যমন্ত্ৰীয়ে আগবঢ়ায়। আমি ইতিমধ্যে তেখেতে বিচৰামতে আমি বিকল্প তেখেতক জমা দিছোঁ, আৰু এই বিকল্পৰ ওপৰত বা অল্টাৰনেটিভ বিষয়ত আলোচনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি অসম চৰকাৰক কৈছিলোঁ যে যেতিয়ালৈকে চাউথ কামৰূপ আৰু গোৱালপাৰাত থকা ৩১২খন গাঁও এই গাঁৱৰ সমস্যাৰ সমাধান নহয়, তেতিয়ালৈকে BKWC ভিলেজ গেজেট নটিফিকেশ্যন দিব নালাগে বুলি আমি কৈছিলোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কথাও দিছিলে। কিন্তু যোৱা 22 মে' তাৰিখে বিভাগীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে BKWCৰ এটা ভিলেজ গেজেট নটিফিকেশ্যন আৰম্ভ কৰিছে। এইটোত আমি যথেষ্ট অফেণ্ডেড হৈছোঁ। চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BKWC বা ৩১২খন বড়ো গাঁৱৰ সমস্যা সমাধান নোহোৱালৈকে ভিলেজ গেজেট নিদিওঁ বুলি কৈছিল BKWCৰ। কিন্তু বিভাগীয় মন্ত্ৰী ইতিমধ্যে গেজেট ঘোষণাই কৰিলে, নটিফিকেশ্যন জাৰি কৰিছে। এইটো আমাৰ কাৰণে আশ্চৰ্য বিষয়। এই ঘটনাক আমি দুখিত, আৰু আমি ইয়াক গৰিহণা দিছোঁ। চৰকাৰে যাতে কথা কোৱাবিলাক চৰকাৰে যাতে ৰাখে, আমি তাক আহ্বান জনাই আৰু ইয়াৰ প্ৰতি আমি যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ, আমাৰ দুখ প্ৰকাশ কৰিছোঁ আৰু আমি গৰিহণা দিছোঁ। ইয়াৰ লগে লগে আমাৰ যিটো আমাৰ ডিছকাশ্যন, সেই ডিছকাশ্যনৰ ইমিডিয়েট হ'ব লাগে। আমি চৰকাৰৰ লগত আলোচনাহে কৰিম। আমি ত্ৰিপাক্ষিক প্ৰথমে আলোচনা নকৰোঁ, আমি দ্বিপাক্ষিক আলোচনা কৰিম। আসাম গভৰ্ণমেণ্ট আৰু BKWC আসাম গভৰ্ণমেণ্ট আৰু BCCৰ লগত আমি আলোচনা কৰিম। আমি প্ৰথম লাইনত আমি ত্ৰিপাক্ষিক নবহোঁ। আৰু ইতিমধ্যে আমি বড়োৰ জাতীয় সংগঠন অল বড়ো ষ্টেট ইউনিয়নৰ সভাপতি আৰু তেখেতসকলৰ বিষয়ববীয়াক আমি লগ কৰি আমাৰ ইছ্যুটোৰ ক্ষেত্ৰত তেখেতসকলে যাতে বিশেষভাৱে হেঁচা দিয়ে, তাৰ বাবে আমি চেণ্ট্ৰেল আফিক লগ কৰিম, PTRৰ চিফক লগ কৰিম, আমাৰ স্পীকাৰক লগ কৰিম, আমাৰ UG ব্ৰহ্ম তেখেতকো লগ কৰিম, BKWCৰ চিফক আলোচনা কৰিম। সকলোৰে লগত আলোচনা কৰি অতি শীঘ্ৰে আমাৰ সমস্যা যাতে সমাধান হয়, ইয়াৰ কাৰণে আমি তেখেতসকলক অৱগত কৰাম। আমি ইতিমধ্যে আজিৰ কাৰ্যনিৰ্বাহক সভাই আমাৰ সম্পূৰ্ণ পৰিকল্পনা আমি প্ৰস্তুত কৰিলোঁ।
আমাৰ যিটো মেম'ৰেণ্ডাম সেই মেম'ৰেণ্ডামটো আমি গোটেইখিনি ফুল প্লেটেড কৰি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম আৰু মুখ্যমন্ত্ৰীক আমি যোৱা মাৰ্চৰ 10 তাৰিখ